বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছে বাথৰুম মাজলৈ। তিনিচুকীয়া সূৰ্যমুখী নাট্যগোষ্ঠীয়ে সদৌ অসম শিশু নাট সমাৰোহত সন্মান বুটলি তিনিচুকীয়ালৈ সুনাম কঢ়িয়াই আনিছে। শিৱসাগৰৰ নাট্য বিদ্যালয়ৰ উদ্যোগত শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা ষষ্ঠ বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহ সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিশু শিল্পীসকলে প্ৰতিভা প্ৰদৰ্শন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ সূৰ্যমুখী নাট্যগোষ্ঠীৰ হৈ শিশু নাট্যশিল্পীসকলে প্ৰদৰ্শন কৰা এজাক সপোনৰ বৰষুণ নামৰ নাটখন মঞ্চস্থ কৰি নাট্য দলটিৰ প্ৰতিভাৱান শিশু অভিনেত্ৰী ভাস্কৃতি বৰাই নাট্য ক্ষেত্ৰখনৰ পৰা সন্মান বুটলি তিনিচুকীয়াৰ নাট্য জগতত গৌৰৱ কঢ়িয়াই আনিছে। তিনিচুকীয়া সূৰ্যমুখী নাট্যগোষ্ঠীৰ পৰা নাটক কৰিছিলোঁ প্ৰেক্টিছ। মই শিৱসাগৰ আৰু দুলীয়াজানত অল আছাম কম্পিটিশ্যন কৰিছিলোঁ। যোৱা শনিবাৰে মই দুলীয়াজানত কৰিছিলোঁ আৰু এই সোমবাৰে মই শিৱসাগৰ কৰিছিলোঁ নাট্য মন্দিৰ। কিবা প্ৰাইজ পালা নেকি? মই প্ৰাইজ পালোঁ। কি বুলি পালা? কিটো প্ৰাইজ পালা? বেষ্ট এক্টৰ। এক্ট্ৰেছ। উদয়মান। নাটকখনৰ নাম হ'ল সপোনৰ এজাক বৰষুণ আৰু মোক যোনে শিকাইছিলে নামটো তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নামটো ভাস্কৃতি বৰা। ভৱিষ্যতে কেনেকুৱা ধৰণৰ তুমি কি কৰিম বুলি ভাবিছা? মোৰ সপোন আছে যে মই এখন এক্ট্ৰেছ হ'ম জীৱনত। খুব আনন্দিত হৈছোঁ। আনন্দিত হোৱা কাৰণটো হৈছে আমাৰ ছোৱালীয়ে আজি যিটো পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, সঁচাকৈ আমি আনন্দিত। আমি বিশেষকৈ আমি ধন্যবাদ দিব লাগিব আমাৰ যিজন প্ৰশিক্ষক আছিলে শ্ৰীযুতা মধুৰিতা পাপী বাইদেউ আৰু ডায়মণ্ড পাটৰি দাদাক। আমি সঁচাকৈ আমি তেখেতক অশেষ আমি ধন্যবাদ জনাইছোঁ। তেওঁ বহু কষ্টৰে আমাৰ ছোৱালীয়ে আজি এইটো বঁটা পাবলৈ সক্ষম হৈছে। তেখেতৰ লোকৰ আশীৰ্বাদতে তেখেতলোকৰ যি শিক্ষা দিছে শিক্ষাৰ দ্বাৰাই আজি উপকৃত হৈছে। তেখেতলোকক আমি প্ৰথমে ধন্যবাদ দিছোঁ। ছোৱালীৰ সপোন এগৰাকী এক্ট্ৰেছ হোৱা, কি ক'ব এই ক্ষেত্ৰত আপুনি? এইটো মই যিমানটো পাৰোঁ, মোৰ দ্বাৰা যিমানটো সক্ষম হয়, মই ছোৱালীজনীক তেনেকৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম। আৰু পঢ়া শুনাৰ মাজতে এটা যিহেতু দ্বাৰাই নৃত্য আৰু ডেন্সত নাটকৰ যিটো মই তাৰ হেৰিটো দেখিছোঁ, মই একচুৱেলি সেইকাৰণে মই ভাবিছোঁ তাই এটা ভাল এক্ট্ৰেছ হ'বগৈ। সেইকাৰণে মই যিমান পাৰোঁ চেষ্টা কৰি আগুৱাই দিব বাবে।